চাওক মই কৈছোঁ জুবিন গাৰ্গ এজন আৱেগিক ল'ৰা। তেওঁ বৰ্তমান সময়ত জুবিনে যি ধৰণে নিজক চলাই আছে সেই গোটেই ব্যৱস্থাটো মই নাভাবোঁ যে তেওঁৰ শুভাকাংক্ষীসকলে তেওঁক পৰামৰ্শ দিব লাগে। আৰু মই নিজে কথা পাতিব সুযোগ পোৱা নাই, মই কথা পাতিলেও ময়ো কথা পাতিম। জুবিন গাৰ্গ বহুত ডাঙৰ হওক, অসমৰ সন্মান আনক, আমি ভাৰতীয় জনতা পাৰ্টি এইটো বিচাৰোঁ। আৰু মই ভাবোঁ যে জুবিনক ব্যৱহাৰ কৰাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো আমি বাদ দিব লাগে। কাৰণ জুবিন এটা অসমৰ এনেকুৱা এটা সম্পদ, সেইটো জাতি ধৰ্ম ৰাজনীতিৰ ওপৰত। গতিকে আমি তেওঁক ব্যৱহাৰ কৰাৰ যিটো এটা প্ৰচেষ্টা কৰিছোঁ সেই প্ৰচেষ্টাৰ পৰা আমি আঁতৰি আহিব লাগে। ধৰক নহ'লে আপোনালোকে এটা চিন্তা কৰক, যদি জুবিনৰ একেবাৰে ক্ল'জ মানুহে যদি এই ভিডিঅ' ক্লিপটো উলিয়াই নিদিয়ে কেনেকৈ ওলাব পাৰে? তাৰমানে লগতে থাকি কোনোবাই সাপ হৈ খুটি বেজ হৈ জাৰি থকা নাই জানো? এটা ধৰি ল'লোঁ ৰাতি কৈছিলে, ৰাতি কোৱাৰ সময়তো 2-3জন তেওঁৰ কোনোবা ক্ল'জ মানুহে থাকিব লাগিব। তাতো হিমন্ত বিশ্ব শৰ্মা নাই। গতিকে হয় আপুনি থাকিব লাগিব, নহ'লে আপুনি থাকিব লাগিব 3জন। সেই 3জনৰ পৰাই কিয় অডিঅ' ক্লিপটো লিক কৰি দিলে? তাৰমানে কিছুমান মানুহে জুবিনৰ লগত থাকি জুবিনক ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰও সমান্তৰালভাৱে চলাই থকা নাই জানো? চবেই জানে যে ভূপেন হাজৰিকাৰ ওপৰত যদি এইটো কমেণ্ট দিয়ে অসমৰ মানুহে বেয়া পাব। সেই কমেণ্টটো তাৰ আগৰ আৰু পিছৰ আলোচনাখিনিতো ওলোৱা নাই। তাক নিশ্চয় কিবা ধৰণে প্ৰলোচিত কৰা হৈছিল এই শব্দকেইটা ক'বৰ কাৰণে। কোৱাৰ পিছত আকৌ সেইটোৱে ৰেকৰ্ড কৰি সেইটো লিক কৰি দিছে। যদি জুবিনে নিজে লিক কৰিছে মোৰ ক'বলগীয়া নাই, কিন্তু মইতো জানাত জুবিনে লিক কৰাটো হ'ব নালাগে। কাৰণ আমালৈকে যিবিলাক ক্লিপবোৰ য'ৰ পৰা আহিছে সেইবোৰতো স্বনামধন্য ব্যক্তি কিছুমানৰ পৰা আমালৈকে ক্লিপবোৰ আহিছিল আমাৰ হোৱাটছআপত। আৰু সেইবিলাক জুবিনৰ খুব ভাল পোৱা ব্যক্তি, অন্ততঃ মোলৈকে য'ৰ পৰা হোৱাটছআপটো আহিছিল জুবিনৰ, কাৰ্যত তেওঁ জুবিনৰ খুব ক্ল'জ ভাল পোৱা ব্যক্তি। তেওঁ আকৌ ৰাতি মোলৈকে 4টা বজাত কিয় হোৱাটছআপটো পঠাই দিলে? তাৰমানে এইটো সমান্তৰালভাৱে চিটিজেনশ্বিপ বিলৰ নাম লৈ জুবিন গাৰ্গকো ধ্বংস কৰাৰ এটা ৰাজনীতি চলি থকা নাই জানো?